জব কাৰ্ড কেনেকৈ ডাউনলোডিং কৰিব মাত্ৰ 1 মিনিটত হয় আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰক বা অন্য যিকোনো প্ৰয়োজনত কিন্তু আপুনি আপোনাৰ জব কাৰ্ডখন অনলাইনৰ পৰা অতি সহজতে ডাউনলোডিং কৰিব পাৰিব তো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এইখিনিতে মই আপোনাক এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰো যদি আপোনাকৰ হাতত জব কাৰ্ড আছে আৰু যেটো জব কাৰ্ডৰ জৰিয়তে আপোনাক চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ জব কাৰ্ডৰ যেটো নেকি নাম্বাৰ আছে সেই নাম্বাৰটো বহাই আপোনাক প্ৰসেস কৰিলে কিন্তু জব কাৰ্ড নাম্বাৰটো নলয় তো তেনে ক্ষেত্ৰত আপোনাক এই ভিডিঅ'টো আৰু বিশেষকৈ ভালকৈ চাব অনলাইনৰ পৰা যেটো নেকি জব কাৰ্ড নাম্বাৰ ওলাব সেই জব কাৰ্ড নাম্বাৰটো বহাই কিন্তু আপোনাক সাবমিট কৰিলে আপোনাৰ 100% জব কাৰ্ডটো লব যদি আপোনাক চৰকাৰী ঘৰৰ বাবে এপ্লিকেশন কৰিব যেনক এতে চাওক আপোনাক জব কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেই বিষয়ে দেখুৱাইছো ইয়াৰ লগতে যদি আপোনাক এতিয়ালৈকে জব কাৰ্ডখন বনোৱা নাই তেনে ক্ষেত্ৰত কেনেকৈ বনাব পাৰিব সেই বিষয়ে মই ভিডিঅ'টোৰ শেষৰ ফালে জনাম গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আপোনালোকৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনাক জাস্ট লিখিব MGNREGA জব কাৰ্ড বুলি লিখি সাৰ্চ কৰিব মই যেনেকৈ লিখি সাৰ্চ কৰিলো ঠিক তেনেকৈ লিখি সাৰ্চ কৰিব তাৰ পিছত আপোনাকৰ প্ৰথম যেটো ওয়েবসাইট দেখিব আছে NREGA আপোনাক এই ওয়েবসাইট পঞ্চায়ত বুলি লিখা আছে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব আপোনাকৰ সুবিধাতে ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংক দি ৰাখিছো আপোনাক ডাইৰেক্ট সেই লিংকত ক্লিক কৰিলে এই ওয়েবসাইটত আহি পাব যদি আপোনাক ভুলকৈ অন্য ওয়েবসাইটত যায় তেনে ক্ষেত্ৰত কিন্তু আপোনাক লিষ্টটো ওলাব নোৱাৰিব ওকে আপোনাক স্টেপ বাই স্টেপ ফুল প্ৰসেস চাই লব এই ওয়েবসাইটত ক্লিক কৰাৰ পিছত আপোনাক ডাইৰেক্ট দা মহাত্মা গান্ধী ন্যাশনাল ৰুৰাল এমপ্লয়মেন্ট গ্ৰান্ট এক্ট 25 আপোনাক দেখিবলৈ 2005 দেখিবলৈ পাব যেনক এতিয়া আপোনাক স্টেপ বাই স্টেপ ফলো কৰিলে অতি সহজতে চাব পাৰিব এতিয়া আপোনাক এটা অপচন দেখিব আছে পঞ্চায়ত বুলি তো আপোনাক ইয়াতে কিন্তু কেইবাটা অপচন পাব ডাটা এন্ট্ৰি জেনাৰেট ৰিপোৰ্ট অথৰাইজ লিউজ এনেকৈ কেইবাটা অপচন পাব সো আপোনাক কি কৰিব লাগিব এই যেটো জেনাৰেট ৰিপোৰ্টস অপচন আছে ইয়াৰ ওপৰত ক্লিক কৰিব এই ওপৰত ক্লিক কৰাৰ লগে চাওক আপোনাক দেখিবলৈ পাইছে ইয়াতে ষ্টেটসমূহ আহি গৈছে আপোনাকৰ নিজৰ ষ্টেটসমূহ আহি যাব ইয়াতে আমি যেটো অসমত বাস কৰো আমাৰ আসাম ষ্টেটটো ইয়াৰ পৰা সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত ইয়াতে কিন্তু আপোনাক কিছু ডিটেইলস সিলেক্ট কৰিব লাগিব যেনেকৈ অলৰেডি ষ্টেটটো সিলেক্ট হৈ আছে তাৰ পিছত আপোনাকৰ ফাইনান্সিয়াল ইয়াৰটো ইয়াৰ পৰা সিলেক্ট কৰিব 2025-26 যেটো আছে এটো সিলেক্ট কৰিব এন্ড ইয়াৰ পৰা আপোনাকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব এন্ড ইয়াৰ পৰা আপোনাকৰ ব্লকৰ নাম সিলেক্ট কৰিব এন্ড আপোনাকৰ পঞ্চায়তৰ নাম আপোনাক সিলেক্ট কৰিব মই ৰেন্ডমলি জাস্ট সিলেক্ট কৰি দিলো আপোনাক বুজোৱাৰ কাৰণে সিলেক্ট কৰাৰ পিছত এতিয়া জাস্ট আপোনাক কি কৰিব প্ৰসেস অপচনত ক্লিক কৰিব লাগিব প্ৰসেস অপচনত ক্লিক কৰাৰ লগে আপোনাকৰ সন্মুখত এনেকৈ গ্ৰাম পঞ্চায়ত ৰিপোৰ্টস কিন্তু ওলাই আহিব ওকে এতিয়া চাওক ইয়াতে কেইবাটা অপচন আছে যেনেকৈ জব কাৰ্ড ৰেজিষ্ট্ৰেচন এনালাইটিক্স এনেকৈ কিন্তু কেইবাটা অপচন আহিব সো আপোনাক ইয়াৰ পৰা এক নম্বৰ যেটো আছে জব কাৰ্ড ৰিলেটেড ৰিপোৰ্টস আপোনাক ইয়াৰ পৰা আপোনাক কি কৰিব লাগিব 3 নম্বৰ অপচন যেটো দেখাব আছে জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ আপোনাক এই 3 নম্বৰ অপচনত ক্লিক কৰি দিব ওকে 3 নম্বৰ অপচনত ক্লিক কৰাৰ লগে এতে কিন্তু আপোনাকৰ নামসমূহ আহি গৈছে আপোনাক দেখাব আছে জব কাৰ্ডৰ নাম কিন্তু ইয়াতে নাম্বাৰ সহকাৰে আহি গৈছে এতিয়া চাওক আপোনাক যদি চৰকাৰী ঘৰৰ বাবে এপ্লিকেশন কৰে এপ্লিকেশন কৰাৰ সময়ত যেটো জব কাৰ্ড নাম্বাৰ দিব লাগিব আপোনাক এই যেটো নাম্বাৰ দেখিব আছে এইটো হল ৰিয়েল নাম্বাৰ এই নাম্বাৰটো কপি কৰি লৈ যায় আপোনাক সাবমিট কৰিলে আপোনাৰ 100% কিন্তু জব কাৰ্ডৰ নাম্বাৰটো একসেপ্ট হ'ব যে সকলে কয় যে জব কাৰ্ডৰ নাম্বাৰটো লোৱা নাই বা একসেপ্ট নহয় তো আপোনাক এতিয়া চাওক ইয়াতে বহুত কিন্তু দীঘলীয়া এটা লিষ্ট ওলাইছে এতিয়া আপোনাকৰ নামটো আপোনাক কেনেকৈ বিচাৰি ওলাব চাওক ইয়াতে কিমান দীঘলীয়া এটা লিষ্ট ওলাইছে তো এতিয়া চাওক আপোনাক আপোনাৰ নামটো সাৰ্চ কৰাৰ বাবে এইটো সাইডত এটা 3 লাইন দেখিবলৈ পাব 3 লাইন অপচনত ক্লিক কৰি দিব 3 লাইন অপচনত ক্লিক কৰাৰ পিছত আপোনাক জাস্ট স্ক্ৰল ডাউন হৈ আহি ফাইন্ড ইন পেজ নামৰ এটা অপচন পাব ইয়াতে ক্লিক কৰিব ইয়াতে আপোনাক জাস্ট আপোনাকৰ নামটো এনেকৈ সাৰ্চ কৰিব ওকে সাৰ্চ কৰাৰ পিছত আপোনাক চাব আপোনাকৰ নামৰ ওপৰত এনেকৈ ৰেট হৈ বা আপোনাৰ সাৰ্চ কৰিব এটা চাওক নামৰ ওপৰত এনেকৈ ৰেট হৈ আহি যাব ঠিক আছে সো প্ৰথমটো আপোনাৰ নাম নহলে ইয়াৰ পৰা আপোনাক চেঞ্জ কৰিব পাৰিব চেঞ্জ কৰি আপোনাক চাব পাৰিব যে আপোনাৰ নাম এটো হয় নে নহয় এতিয়া চাওক আপোনাক আপোনাৰ এই কাৰ্ডটো হয় নে নহয় সোৱাৰ বাবে আপোনাক এই যেটো যিসমূহ নেকি নাম্বাৰ দেখিব আছে ৰেজিষ্টাৰ নাম্বাৰ এই নাম্বাৰসমূহৰ ওপৰত ক্লিক কৰি দিব এতিয়া যেতেই ক্লিক কৰিব ক্লিক কৰাৰ লগে কিন্তু আপোনাকৰ সন্মুখত আপোনাকৰ জব কাৰ্ডটো এনেকৈ ওলাই আহিব ঠিক আছে মই জাস্ট আপোনাক দেখুৱাৰ বাবে এটোত ক্লিক কৰিলো ৰেন্ডমলি তো এতিয়া চাওক আপোনাক যদি চৰকাৰী ঘৰৰ বাবে এপ্লিকেশন কৰি আছে সেই সময়ত আপোনাক কোনটো আইডি দিব লাগিব এই যেটো আইডি দেখিব আছে AS 2024 এনেকৈ AS হৈ যেটো নেকি আইডি আছে জব কাৰ্ডৰ নাম্বাৰ আপোনাক দেখিব পাব এই নাম্বাৰটো কপি কৰি লৈ গৈ যায় আপোনাক চৰকাৰী ঘৰ এপ্লিকেশন কৰাৰ সময়ত সাবমিট কৰিব তেনেহলে চাব আপোনাৰ 100% জব কাৰ্ডটো একসেপ্ট কৰিছে বা আপোনাৰ জব কাৰ্ডটো লব তো আশা কৰিছো নিশ্চয় বুজি হৈছে যে আপোনাক অনলাইনৰ পৰা কেনেকৈ জব কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব এতিয়া আন এটা গুৰুত্বপূৰ্ণ বিষয় যে যদি আপোনাক এতিয়ালৈকে জব কাৰ্ডখন বনোৱা নাই তেনে ক্ষেত্ৰত আপোনাক জব কাৰ্ডখন কেনেকৈ লাভ কৰিব
সো ফ্ৰেণ্ডসকল যদি আপোনালোকে এতিয়ালৈকে জব কাৰ্ডখন বনোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে আটাইতকৈ সুখবৰ এইটোৱে যে আপোনালোকে কিন্তু বৰ্তমান সময়ত জব কাৰ্ডৰ বাবে এপ্লিকেশ্যন কৰিব পাৰিব আৰু জব কাৰ্ডৰ বাবে এপ্লিকেশ্যন কৰাৰ এক সপ্তাহৰ ভিতৰত আপুনি আপোনাৰ জব কাৰ্ডখন লাভ কৰিব এতিয়া আপুনি জব কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব হেও মই আপোনাক বুজাই দিছো সো আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তত যাব লাগিব গাঁও পঞ্চায়তৰ পৰা এখন ফৰ্ম দিব সেইখন ফৰ্ম আপোনালোকে ফিলআপ কৰি জমা দিব লাগিব আপোনাৰ ভোটাৰ আইডি আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ বেংকৰ পাছবুক লাগিব এই ডকুমেন্টছ কেইটা লৈ আপোনালোকে জমা দিলে আপোনালোকৰ জব কাৰ্ডখন এক সপ্তাহৰ ভিতৰত হৈ যাব তো আশা কৰো নিশ্চয় বুজি পাইছে যদি ইয়াৰ উপৰিও জব কাৰ্ডৰ ওপৰত আৰু ভিডিও লাগে যে জব কাৰ্ড কেনেকৈ এপ্লিকেশ্যন কৰিব পাৰি তাৰ যদি ফুল ভিডিও লাগে নিশ্চয় কমেন্টত জনাব নেক্সট ভিডিওত মই আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে জব কাৰ্ডৰ বাবে কেনেকৈ এপ্লিকেশ্যন কৰিব পাৰিব তো আজিৰ এই ভিডিওটো ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব